কিন্তু দেখিতো লাগে ৰাণাৰ লগতে ৰাতৰ পৰাই খুব ভালে আছিলে মই যেটো খুদিলো মই কালি কেছেটটো ৰাতি শুনিছিলো শুনি মোৰ এনেকুৱা লাগিলে যে ৰাণা আৰু হিতেশ দেৱ শৰ্মাৰ বহুত দিনৰ পৰা বন্ধুত্ব আছিলে তেনেকুৱাহে লাগিলে মোৰ বিষয়টো এটা সাংবাদিক বুলি ক'লে নে ৰাণা বুলি ক'লে এইটো বুজি নিৰাপত্তা যদি পিএছও লাগে দি দিম তোক লাগিব নেকি মাই পিএছও দে সেইটো এটা সাংবাদিকক এতিয়া এটা পিএছও দিব লাগিব না আঁচনি লাগে নে পিএছও লাগে তো কিন্তু দেখিতো লাগে ৰাণাৰ লগতে ৰাতৰ পৰাই খুব ভালে আছিলে মই যেটো খুদিলো মই কালি কেছেটটো ৰাতি শুনিছিলো শুনি মোৰ এনেকুৱা লাগিলে যে ৰাণা আৰু হিতেশ দেৱ শৰ্মাৰ বহুত দিনৰ পৰা বন্ধুত্ব আছিলে তেনেকুৱাহে লাগিলে মোৰ বিষয়টো এটা সাংবাদিক বুলি ক'লে নে ৰাণা বুলি ক'লে এইটো বুজি নিৰাপত্তা যদি পিএছও লাগে দি দিম তোক লাগিব নেকি মাই পিএছও দে সেইটো এটা সাংবাদিকক এতিয়া এটা পিএছও দিব লাগিব না আঁচনি লাগে নে পিএছও লাগে তো কিন্তু দেখিতো লাগে ৰাণাৰ লগতে ৰাতৰ পৰাই খুব ভালে আছিলে মই যেটো খুদিলো মই কালি কেছেটটো ৰাতি শুনিছিলো শুনি মোৰ এনেকুৱা লাগিলে যে ৰাণা আৰু হিতেশ দেৱ শৰ্মাৰ বহুত দিনৰ পৰা বন্ধুত্ব আছিলে তেনেকুৱাহে লাগিলে মোৰ বিষয়টো এটা সাংবাদিক বুলি ক'লে নে ৰাণা বুলি ক'লে এইটো বুজি নিৰাপত্তা যদি পিএছও লাগে দি দিম তোক লাগিব নেকি মাই পিএছও দে সেইটো এটা সাংবাদিকক এতিয়া এটা পিএছও দিব লাগিব না আঁচনি লাগে নে পিএছও লাগে তো কিন্তু দেখিতো লাগে ৰাণাৰ লগতে ৰাতৰ পৰাই খুব ভালে আছিলে মই যেটো খুদিলো মই কালি কেছেটটো ৰাতি শুনিছিলো শুনি মোৰ এনেকুৱা লাগিলে যে ৰাণা আৰু হিতেশ দেৱ শৰ্মাৰ বহুত দিনৰ পৰা বন্ধুত্ব আছিলে তেনেকুৱাহে লাগিলে মোৰ বিষয়টো এটা সাংবাদিক বুলি ক'লে নে ৰাণা বুলি ক'লে এইটো বুজি নিৰাপত্তা যদি পিএছও লাগে দি দিম তোক লাগিব নেকি মাই পিএছও দে সেইটো এটা সাংবাদিকক এতিয়া এটা পিএছও দিব লাগিব না আঁচনি লাগে নে পিএছও লাগে তো কিন্তু দেখিতো লাগে ৰাণাৰ লগতে ৰাতৰ পৰাই খুব ভালে আছিলে মই যেটো খুদিলো মই কালি কেছেটটো ৰাতি শুনিছিলো শুনি মোৰ এনেকুৱা লাগিলে যে ৰাণা আৰু হিতেশ দেৱ শৰ্মাৰ বহুত দিনৰ পৰা বন্ধুত্ব আছিলে তেনেকুৱাহে লাগিলে মোৰ বিষয়টো এটা সাংবাদিক বুলি ক'লে নে ৰাণা বুলি ক'লে এইটো বুজি নিৰাপত্তা যদি পিএছও লাগে দি দিম তোক লাগিব নেকি মাই পিএছও দে সেইটো এটা সাংবাদিকক এতিয়া এটা পিএছও দিব লাগিব না আঁচনি লাগে নে পিএছও লাগে তো কিন্তু দেখিতো লাগে ৰাণাৰ লগতে ৰাতৰ পৰাই খুব ভালে আছিলে মই যেটো খুদিলো মই কালি কেছেটটো ৰাতি শুনিছিলো শুনি মোৰ এনেকুৱা লাগিলে যে ৰাণা আৰু হিতেশ দেৱ শৰ্মাৰ বহুত দিনৰ পৰা বন্ধুত্ব আছিলে তেনেকুৱাহে লাগিলে মোৰ বিষয়টো এটা সাংবাদিক বুলি ক'লে নে ৰাণা বুলি ক'লে এইটো বুজি নিৰাপত্তা যদি পিএছও লাগে দি দিম তোক লাগিব নেকি মাই পিএছও দে সেইটো এটা সাংবাদিকক এতিয়া এটা পিএছও দিব লাগিব না আঁচনি লাগে নে পিএছও লাগে তো